নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 11 মাৰ্চ তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ইকনমিক্সৰ কুৱেশ্যন কাকত অৰ্থাৎ তোমালোকৰ ইকনমিক্সৰ গোটেই কুৱেশ্যনখিনি এইটো ভিডিঅ' মাধ্যমেৰে আলোচনা কৰিম উইথ তোমালোকৰ এনচাৰখিনি দি দিম আৰু এইকেইটা তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ 100% কমন গতিকে তোমালোকে ভালদৰে লিখি লোৱা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলট ক্লিক কৰি দিবা যাতে আমাৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকৰ ওচৰত পাই থাকে এতিয়া লিখি লোৱা লেটছ ষ্টাৰ্ট ফাৰ্ষ্ট কুৱেশ্যন তোমালোকৰ মাজলৈ আহিলে ফাৰ্ষ্ট কুৱেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন পৰীক্ষা তোমালোকৰ আহিব যে উন্নয়নশীল দেশ এখনত চৰকাৰৰ ভূমিকা ব্যাখ্যা কৰা মই কুৱেশ্যনটা তোমালোকক স্পীড কৰি যাম তোমালোকে অলপ স্পীডত লিখি যাবা যদি তোমালোকে থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা উন্নয়নশীল দেশ এখনত চৰকাৰৰ ভূমিকা ব্যাখ্যা কৰা মই যাতে কম সময়ত তোমালোকে বেছি কুৱেশ্যন দিব পাৰোঁ উত্তৰটো হৈছে এখন উন্নয়নশীল দেশত চৰকাৰে অৰ্থনৈতিক কাৰ্যকলাপ সম্পাদন আইন প্ৰণয়ন আৰু কল্যাণকামী কাৰ্য সমাধান কৰে তো উত্তৰটো কৈছে যে এখন উন্নয়নশীল দেশত চৰকাৰে অৰ্থনৈতিক কাৰ্যকলাপ সম্পাদন আইন প্ৰণয়ন আৰু কল্যাণকামী কাৰ্য সমাধান কৰে এইটো কুৱেশ্যন ক্লিয়াৰ নেক্সট কুৱেশ্যন চাবা ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ সম্পৰ্কে ব্যাখ্যা কৰা এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব যে ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ সম্পৰ্কে ব্যাখ্যা কৰা উত্তৰটো হৈছে ব্যষ্টিবাদী অৰ্থনীতি সমষ্টিবাদী অৰ্থনীতিৰ নিকট সম্পৰ্ক স্থাপিত হয় যেতিয়া ব্যষ্টিবাদী অৰ্থনীতিৰ সাধাৰণ ভাৰসাম্যৰ বিষয়ে অধ্যয়ন কৰা হয় এইটো কুৱেশ্যন ক্লিয়াৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িবা তোমালোকে চূড়ান্ত দ্ৰব্য কাক বোলে বা চূড়ান্ত দ্ৰব্য কাক কোৱা হয় উত্তৰটো চাবা কোনো এক অৰ্থনীতিৰ উৎপাদিত দ্ৰব্যৰ যিখিনি দ্ৰব্য বা সেৱা চূড়ান্ত উপভোগৰ বাবে ব্যৱহাৰ কৰা হয় তাকে চূড়ান্ত দ্ৰব্য বুলি কোৱা হয় তোমালোকৰ কিছুমানৰ এইখিনি কুৱেশ্যন জানিব পৰা তথাপিতো তোমালোকে চাই ল'বা ঠিক আছে তোমালোকে পাহৰি যাব পৰাটো তোমালোকে চাই ল'বা হস্তান্তৰ পৰিশোধ কি উত্তৰটো হৈছে উৎপাদনমূলক সেৱা আহৰণ কৰাৰ বাবে যিবিলাক দেনা পৰিশোধ কৰিবলগীয়া হয় তাকে কি বুলি কোৱা হয় হস্তান্তৰ পৰিশোধ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো আহিলে চলিত মূল্যৰ ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা উত্তৰটো হৈছে চলিত দৰ সূচীত ৰাষ্ট্ৰীয় আয়ৰ বাৰ্ষিক হিচাপেই হৈছে চলিত মূল্যৰ ৰাষ্ট্ৰীয় আয় নেক্সট কুৱেশ্যনটো আহিলে স্থিৰ মূল্যৰ ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা উত্তৰটো হৈছে কোনো এক ভিত্তিত চৰকাৰৰ দৰ সূচীৰ আধাৰত গণনা কৰা ৰাষ্ট্ৰীয় আয়েই হৈছে কি স্থিৰ মূল্যৰ ৰাষ্ট্ৰীয় কৰা আয় নেক্সট কুৱেশ্যনটো চাবা মুঠ ৰাষ্ট্ৰীয় উৎপাদন কি এইটো তোমালোকে চাই ল'বা নেক্সট কুৱেশ্যনটো আহিলে উৎপাদনৰ ব্যয়ত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা এখন দেশৰ উত্তৰটো চাবা এখন দেশৰ উৎপাদনৰ ক্ষেত্ৰত ব্যৱহৃত উৎপাদন যেনে ভূমি শ্ৰম মূলধন আৰু সংগঠনে এবছৰৰ ভিতৰত যি পাৰিশ্ৰমিক লাভ কৰে বা পাৰিশ্ৰমিক তেওঁলোকে উপাৰ্জন কৰে তাৰ মুঠ যোগফলকেই উৎপাদন ব্যয়ত ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় উৎপাদনৰ ব্যয়ত কি ৰাষ্ট্ৰীয় আয় ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ নেক্সট কুৱেশ্যন চাবা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংযোজিত মূল্য কি এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কি সংযোজিত মূল্য কি উত্তৰটো চাবা প্ৰতিষ্ঠান এখনৰ ক্ষেত্ৰত মূল্য সংযোজন বুলি ক'লে তেওঁলোকে কি হয় প্ৰতিষ্ঠানখনত ব্যৱহাৰ কৰা উৎপাদনৰ মূল্যৰ পৰা মধ্যৱৰ্তী বা মধ্যকালীন যি মূল্য বাদ দিলে যি পোৱা যায় তাকে কি বুলি কোৱা হয় ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংযোজিতা বুলি কোৱা হয় এইটো কুৱেশ্যন একেবাৰে চিম্পুল কুৱেশ্যন নেক্সট কুৱেশ্যন হ'লে যেতিয়া প্ৰদত্ত আমদানি কাৰ্য m = 50 + 0.4y হয় তেন্তে আমদানিৰ প্ৰতি প্ৰান্তিক আসক্তি কি হ'ব উত্তৰটো চাবা যদি m = 50 + 0.4y হয় তোমালোকে এইটো যিহেতু কুৱেশ্যনতে পাইছা তাৰপিছত লিখিবা যে প্ৰান্তিক আমদানি প্ৰৱণতা হ'ব 0.4 মুক্ত অৰ্থনীতিৰ সংজ্ঞা দিয়া নেক্সট কুৱেশ্যন উত্তৰটো চাবা মুক্ত অৰ্থনীতিৰ সংজ্ঞা এনেদৰে দিব পাৰি যে যেতিয়া এখন দেশে অন্যান্য দেশৰ লগত দ্ৰব্য আৰু সেৱা কাৰ্যৰ বাণিজ্যসমূহ কোনো বাধা নথকাকৈ কৰিব পাৰে তাকে কি বুলি কোৱা হয় মুক্ত বাণিজ্য বুলি কোৱা হয় বৈদেশিক মুদ্ৰাৰ যোগানৰ দুটা উৎস উল্লেখ কৰা উত্তৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰতিষ্ঠান আৰু 2 নম্বৰ হৈছে ৰিজাৰ্ভ বেংক এইটো কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাত তোমালোকৰ আহিব নেক্সট কুৱেশ্যনটো আহিলে তলত উল্লেখ কৰা শব্দ দুটাৰ অৰ্থনৈতিক ধাৰণা সম্পূৰ্ণকৈ লিখা NER আৰু RER NER = কি হ'ব নমিনেল এক্সচেঞ্জ ৰেট বুলি কোৱা হয় যাক এইটো মানে ফুল ফৰ্মটো হৈছে নমিনেল এক্সচেঞ্জ অফ ৰেট তাৰপিছতে ইয়াক কোৱা হয় যে মৌতিক সক্ৰিয় বিনিময় হাৰ তাৰপিছতে RER টো ফুল ফৰ্মত ক'বলৈ হ'লে ৰিয়েল এফেক্টিভ এক্সচেঞ্জ ৰেট আৰু এইটো অসমীয়াত কোৱা হয় প্ৰকৃত সক্ৰিয় বিনিময় হাৰ এই দুটা তোমালোকে পৰীক্ষাত আহিব পাৰে বা ফুল ফৰ্ম আহিব পাৰে বা তোমালোকে অসমীয়াত এইটো কি বুলি কয় তোমালোকে আহিব পাৰে ঠিক আছে তো তোমালোকে মই যেনেদৰে দিছোঁ তোমালোকে তেনেদৰে লিখি দিবা
ঠিক আছে তো ইকনমিক্সৰ তোমালোকে পাৰ্ট 1টো চাই লোৱা পাৰ্ট 1টো মই ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব নহ'লে তোমালোকে আমাৰ চেনেলটোত ভিজিট কৰি চাবা ইকনমিক্সৰ মই পাৰ্ট বনাই থোৱা আছে সেই পাৰ্টসমূহ তোমালোকে চাই যাবা সকলোখিনি তোমালোকে মিলাই লৈ পৰীক্ষাত বহিবা তোমালোকৰ কমন কুৱেশ্যন আহিব তো আজিলৈ ভিডিঅ'টো ইমানে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকা তো আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ